বিদ্যুৎ বিভাগৰ বিৰুদ্ধে টিংখঙত আছুৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী অনিয়মীয়া বিদ্যুৎ যোগান সঘন লোড শ্বেডিঙৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে সংগঠনটোৱে আৰু টিংখং এপিডিচিএল কৰ্মকাণ্ডত অৱশেষত ৰাজপথত নামিল আছু উৎকট গৰমত বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ হৈ পৰিছে টিংখঙৰ ৰাইজ শীঘ্ৰে টিংখঙত বিদ্যুতৰ সমস্যা সমাধানৰ দাবী উত্থাপন কৰিছে আছু এনেধৰণে আজিৰ দিনটোত এপিডিচিএলৰ বিৰুদ্ধে এনেধৰণে টিংখঙত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ওলাই আহিছে আছু লেঙেৰী আৰু ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই সদৌ জিলা ছাত্ৰ সন্থাৰ আহ্বানত আমি আজি টিংখং বিদ্যুৎ উপভোক্তা বিষয়া কাৰ্যালয়ত আমি বিক্ষোভ কাৰ্য ৰূপায়ণ কৰিছোঁ। আমাৰ বিদ্যুৎ বিভাগ যিটো এটা সম্পূৰ্ণ প্ৰশাসনলৈ পৰিণত হৈছে, যি সময়ত উৎকট গৰমত মানুহ জীয়াই থাকিব নোৱাৰা পৰিৱেশ, সেই পৰিৱেশত আচলতে তেওঁলোকে বিদ্যুতৰ যি সঘন লুকাভাকু তাৰ ফলত ৰাইজ অতিষ্ঠ হৈছে আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে ছাত্ৰ ছাত্ৰীসকলে আচলতে কিদৰে এই সময়ত আচলতে বিদ্যুতৰ যদি এনেদৰে অনিয়মীয়া যোগান হয়, বিদ্যুৎ কৰ্তন কৰি থয়, কেনেদৰে তেওঁলোকে পাঠ গ্ৰহণ কৰিব বা শিক্ষকসকলে কেনেধৰণে পাঠ প্ৰদান কৰিব বা কেনেদৰে পাঠ তেওঁলোকে বিদ্যালয় চলাই যাব, তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। গতিকে আমি দাবী জনাইছোঁ যে অতি সোনকালে বিদ্যুৎ নিয়মীয়াকৰণ তেওঁলোকে কৰিব লাগে আৰু তেওঁলোকে বিদ্যুৎ বিভাগে ঘৰে ঘৰে গৈ তেওঁলোকে স্মাৰ্ট মিটাৰ লগালে, কিন্তু কাৰ্যক্ষেত্ৰত আমি বিদ্যুৎ বিভাগৰ যি স্মাৰ্টনেছটো আমি দেখা নাই। গতিকে আমি দাবী জনাইছোঁ যে অতি সোনকালে নিয়মীয়া বিদ্যুৎ যোগান তেওঁলোকে ধৰিব লাগে, অন্যথা কিন্তু আমি পুনৰবাৰ আমি কিন্তু এককৈ জংগী আন্দোলন কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আজিকালি বাৰে বাৰে তেওঁলোকে প্ৰতিশ্ৰুতি যে আমি বাৰে বাৰে আহোঁ আৰু বাৰে বাৰে তেওঁলোকে প্ৰতিশ্ৰুতি